বহুতে কৈ আছিল ফেচবুকত মই কিহৰ কাৰণে ভিডিঅ' আপলোড কৰা নাই বহুত দিন যেহেতু ফেচবুকত ভিডিঅ' দিয়াই নাই আৰু বিশেষকৈ মাইৰ লগত ভিডিঅ' দিলেহে ফেচবুকত মানুহে ভিডিঅ'গিলা চায় মই অকলে ভিডিঅ' বনালে ইমান এটা নাচায় ফেচবুকত কবিতাগিলা দি থাকোঁ কবিতাগিলা মানুহে যিসকল কবিতা ভাল পায় তেওঁলোকে কবিতাগিলা চাই থাকে কিন্তু কবিতা আকৌ চবেই ভাল নাপায় নহয়নে গতিকে বহুতে মাইক বিচাৰি আছিল কৈ আছে বোলে মাইৰ লগত কিয় ভিডিঅ' নবনায় মই কেতিয়াবা ওলাই গ'লেও কয় বোলে সেইদিনা বেংকত গৈছিলোঁ বেংকত যাওঁতে বেংকত দাদাটোৱে সুধিছে বোলে আজিকালি ভিডিঅ' নবনাও নেকি কিন্তু আসলে মোৰ ফেচবুকত বেছিকৈ ভিডিঅ' আপলোড কৰা নহয় যিগিলা ভিডিঅ' আপলোড কৰোঁ সেয়া ইউটিউব চেনেল দুটা আছে যিহেতু তাতে বেছিকৈ আপলোড কৰা হয় আৰু ফেচবুকত কেতিয়াবা মাইৰ লগত এনেই বহিলি কিবা কথা আলোচনা কৰি থাকিলে সেইটোৱে ভিডিঅ' কৰি কিনি আপলোড কৰি দিওঁ তাতে আপোনালোকে ভাল পা আৰু মাইকো বোলে ক'ৰবাত গেলি কৈ থাকে ন মানুহগিলা সুধি থাকে অঁ মানে কয় আৰু কি কয় চবে কয় বা তই দেখা আজিকালি একে হেৰি হৈছে ঐ সেনেকৈ কয় নবনালেও কয় নাগেশ্বৰী হৈছে দেখোন অঁ সেনেকৈ কয় আৰু হয় নেকি অঁ কওঁতে ভাল কয় নে বেয়া কয় ভালে কয় মানে মোৰ লাজ লাগে আৰু যিমান দিলেও লাজ লাগে নেকি লাজ লাগে তই দেখা একেবাৰে আচল নাগেশ্বৰী হ'লে এই মানুহে ভাল কোৱা বেয়া কোৱা সেইটো বাদ দি এতিয়া কথা কি হ'ল জানানে মানুহে ভালো ক'ব বেয়াও ক'ব মানুহৰ যদি আমি ভাল কোৱা বেয়া কোৱাটোলৈকে যদি চাই থাকোঁ সি বেয়াকৈ ক'লা দে তেতিয়াহ'লে মানে কি আমি একো কাম কৰিবই নোৱাৰিম আমাৰ মানুহখিনি মেইন সমস্যাটোৱে হৈছে সেইটো জানানে যে কোনোবাই বেয়াকৈ ক'ব মানুহখিনি আমাক কি ক'ব গাঁৱৰ মানুহখিনি আমাক বেয়া বুলি ক'ব নেকি কিন্তু মই এটা কথাই ভাবোঁ যদি আমি যিখিনি কাম কৰোঁ নে সেই কামখিনিৰ যদি বেলেগৰ একো অপকাৰ নহয় কাৰো যদি একো অনিষ্ট নহয় তেতিয়াহ'লে সেই কামবিলাক কৰি যাব লাগে এতিয়া ভিডিঅ'টো হৈছে এটা স্মৃতি আমাৰ মনোৰঞ্জন এতিয়া আমি নিজে কিবা এটা কথা পাতিছোঁ সেইখিনি ৰাইজকো জনাইছোঁ কোনোবাই চাই ভাল পাইছে চাইছে কোনোবাই চাই বেয়া পাইছে এৰি গুচি গৈছে কিন্তু সেই এটা চব প্ৰকাৰ মানুহ আমাৰ হাতৰ 5টা আঙুলি সমান নহয় যি চবেই যে আমাৰ ভিডিঅ' চাই ভাল পাবাই লাগিব তেনেকুৱা নহয় এতিয়া আমাৰ মেইন সমস্যাটোৱে হৈছে সেইটো যে আমাক কোনোবাই বেয়া পাব নেকি আমি কৰি আছোঁ যে কোনোবাই আমাক হাঁহিব ঠাট্টা কৰিব সেইটো কাৰণে আজিৰ সময়ত বেছিভাগ ল'ৰা ছোৱালীয়ে মানে কিছুমান কাম কৰাৰ পৰা বিৰত থাকে এই কিছুমান ল'ৰা ছোৱালী চাবি বহুত পঢ়া শুনা কৰিলা বহুত পঢ়া শুনা কৰি উঠি কি চাকৰি বিচাৰি যদি চাকৰি নাপায় চাকৰি নাপোৱাৰ পিছত একদম ডিপ্ৰেশ্যনত গুচি যায় চিন্তাত গুচি যায় কি কৰিম কি নকৰিম মানে একদম জীৱনটো একো জানো চাকৰিটোৰ অবিহনে জীৱনটো শূন্য হোৱা নিচিনা হৈ যায় আৰু লাষ্টত এনেকুৱা এটা পৰ্যায়ত যাই পৰে যে সিহঁতে ছুইচাইড পৰ্যন্ত কৰি দিয়ে এতিয়া বহুত পঢ়িলা শুনিলা পঢ়ি শুনি উঠি এতিয়া সৰু সুৰাকৈ চাকৰি এটা কৰিবও নোৱাৰে সৰু সুৰা কাম এটা বিচাৰিবও নোৱাৰে সৰু সুৰা কামটো যদি কৰিলাই বাৰু কৰাৰ পিছত এতিয়া বাকী মানুহে বা কি বুলি ক'ব যিগিলা মানুহ থাকে সেই মানুহগিলা নাহিবনে সেই মানুহগিলাকে ঠাট্টা নকৰিবনে সেনেকৈ ভাবি থাকে আৰু সেনেকৈ ভাবোঁতে সিহঁতে মানে কি একদম ডিপ্ৰেশ্যনত গুচি যায় লাষ্টত মানে ভাবে যে নাই মই জীৱনটো শূন্য হৈ গৈছে মই এতিয়া মৰাটোৱে বেষ্ট তেনেকুৱা আৰু অকল যে সিহঁতৰ দুখ থাকে তেনেকুৱা নহয় এইটো ক্ষেত্ৰত ঘৰৰ মানুহৰ ঘৰৰ পৰিয়ালৰ দুখ থাকে ঘৰৰ পৰিয়ালৰ এইটোৱে দুখ থাকে কাৰণ ঘৰৰ পৰিয়াল সৰুৰ পৰা এটাই শিক্ষা দি থাকে যে বোলে চাকৰি এটা কৰিব লাগে চাকৰি এটা কৰিলে জীৱনত তই কিবা এটা কৰিব পাৰিবি ডাঙৰ মানুহ সন্মান কৰিব হেৰি কৰিব চাকৰিটো যদি নকৰা তই জীৱনটো শূন্য কিন্তু এনেকুৱা নিশিকাবি যে চাকৰিটোৰ বাহিৰে তই যদি চাকৰিটো চেষ্টা কৰ যদি সেই চাকৰিটো নাপায় যদি তই কিবা যদি নাপা তেতিয়াও কৰিব লাগে জীৱনত বহুত কাম আছে বেলেগ কিবা কাম কৰিও জীৱনটো চলাই নিব পাৰি তেনেকুৱাকৈ কিন্তু সেই বস্তুখিনি কেতিয়াও নিশিকায় গতিকে সেইটো কাৰণে ভাবে ঘৰৰ পৰিয়ালৰ কথা চিন্তা কৰে এতিয়া যদি মোৰ এনেকুৱা এটা অৱস্থা হয় মোৰ ঘৰৰ পৰিয়ালে মোকতো খুব ঘৰৰ পৰিয়ালটো লাজত পৰিব ঘৰৰ মা দেউতাহঁতে ইমান কষ্ট কৰি পঢ়াইছে শুনাইছে যদি চাকৰিটো নকৰোঁ ঘৰৰ মাহঁতে দুখ পাব গতিকে লাষ্টত উপায় নাপায় সি কি কৰে এই তেনেকুৱা বেয়া কিছুমান সিদ্ধান্ত লৈ লয় গতিকে সেইটো কাৰণে ঘৰৰ পৰিয়ালো মানে অন্ততঃ সেই ক্ষেত্ৰত ছাপোৰ্ট কৰিব লাগে যে চাকৰি যদি তই নাপা তই এনেকুৱা কিবা এটা কৰ এনেকুৱা যদি নহয় তই এনেকুৱা কিবা এটা কৰ সেইটোৱে গতিকে বহুতে ভাবি থাকে যে আমাৰ গাঁৱৰ মানুহে বেয়াকৈ ক'ব এতিয়া মই চাকৰি এটা নাপালে গাঁৱৰ মানুহে মোক হাঁহিব মই পঢ়ি শুনি যদি কিবা সৰু এখন পাণৰ দোকান দিওঁ কিবা এটা যদি হেৰি কৰোঁ তেতিয়াহ'লে মানুহে আহিব কামটো সৰুৰ পৰাই আৰম্ভ কৰিব লাগিব নে কিবা এটা কাম আৰম্ভ কৰিলে শূন্যৰ পৰাই আৰম্ভ কৰিব লাগিব শূন্যৰ পৰাই আৰম্ভ কৰি তাৰপিছত যেতিয়া কামটো ডাঙৰ হ'ব তেতিয়া আজি যিখিনি মানুহে হাঁহি থাকে আজি যিখিনি মানুহে ঠাট্টা কৰে সেই মানুহখিনি আহি ক'ব ই বেল্ট মুৰি আজি এনেকৈ কিবা এটা কৰিব পাৰিব মই আগতে জানো তেতিয়া আকৌ সেই মুখাই আহি আকৌ ক'ব ঘৰত আহি ক'ব যে ই যে পাৰিব মই আগতে গম পাইছিলোঁ নহয় আমাৰ কাৰণে বাচছে আমাৰ ঘৰত যাওঁতে তাক সেনেকৈ কৈছিলোঁ নহয় সেনেকৈ ক'ব সেইখিনি মানুহে উল্টিলেও গাঁঠি পাল্টিলেও গাঁঠি গতিকে সেইগিলা মানুহৰ কথা গুৰুত্ব দি সেইগিলা মানুহৰ কথা চিন্তা কৰি মানুহে মানে কিবা এটা কাম কৰিব লাগে যে লাজ কৰে ভয় কৰে এইটো খুব বেয়া কথা মানুহ মুঠতে কৰ্ম কৰিব লাগে যেনেকৈ নহয়
কৰ্মৰ সৰু ডাঙৰ নাই গতিকে আজিকালি হৈছে ডিজিটেল যুগ এতিয়া মানে কি মোবাইলটো টিপি এনেই বেলেগৰ ভিডিঅ' চাই সময় নষ্ট কৰাতকৈ এনেই বেলেগৰ আলটু ফাল্টু কথাগিলাত গুৰুত্ব দি থকাতকৈ নিজৰ যদি মানে মাথাটো দি কিবা এটা চিন্তা কৰিব পাৰি কিবা ৰাইজক যদি কিবা এটা কথা বুজাব পাৰি বা ৰাইজক কিবা এটা কথা শিকাব পাৰি বা ৰাইজক মনোৰঞ্জনে দিব পাৰি সেনেকেও নিজৰ কিবা এটা উপাৰ্জন হয় সেনেকেও আজিৰ তাৰিখত বহুত ল'ৰা ছোৱালী ঘৰ চলাই আছে নিজৰ পৰিয়াল চলাই আছে গাড়ী গুৰা লৈছে বহুতে সেনেকৈ কাম কৰি আছে গতিকে বেলেগক যে সিহঁতে সেইগিলা মানুহে যদি বেলেগৰ কথা ভাবিলে মোৰ গাঁওখনৰ মানুহে কি ক'ব ঠাট্টা কৰিব হাইভু অমুক কৰিব তমুক কৰিব তেতিয়াহ'লে একো কৰিব নোলোৱা হয় তেনেকুৱাকৈ গতিকে সেইখিনি মানুহৰ পৰা লাজ ভয় কাটি কৰি ওলাই আহিছে কাৰণে আজি সমাজৰ আগত চিনাকি হৈছে মানুহে মৰম দিছে ভাল পাইছে আৰু এতিয়া মানুহে কৈছে ই মানে ইয়াৰ টেলেণ্ট আছে সেইকাৰণে পাইছে কিন্তু এটা সময়ত সেইখিনি মানুহে হাঁহিছিল সি চাওঁচোন সি কেনেকৈ মৰি থাকে সি কেনেকৈ হেৰি কৰে সেনেকুৱাই আৰু কথাগিলা কোনোবা অভিনয় কৰিলে হাঁহিছিল কিবা কৰি কোনোবা গান গালি তাৰ মাতটো নুশুনাই কিয়া গতিকে এটা সময়ত সেই মানুহখিনিৰ ওচৰতে যদি সিহঁতে যেতিয়া সফল হয় সিহঁতৰ আকৌ পিছতে লাগি কিনি সিহঁতকে তেতিয়া ছাপোৰ্ট কৰিব আহে লাজো নাপায় সেইখিনি মানুহ বেয়া নিৰ্লজ্জ আৰু সেই মানুহগিলা কিন্তু আকৌ বেলেগ মানুহ নহয় একে আমাৰ আপোন মানুহখিনিয়ে বেলেগ মানুহ আহি নাহাহে নহয় হাঁহে আমাৰ একেবাৰে সেই অলপমান নিজৰ বুলি অলপমান লাগি থকা তেনেকুৱা কিছুমান আপোন মানুহে কিন্তু সেইখিনি কাম কৰে এইটো ক'ৰ একেবাৰে বেলেগ বাহিৰা মানুহ আহি কিনে সেইখিনি কাম নকৰে যিখিনি আহি কিনে তই মোৰ ঘৰত তোক মই ঘৰৰ বুলিহে কৈছোঁ তোক মই নিজৰ ভাই বুলি কৈছোঁ কাকা বুলি কৈছোঁ সেইকেইটাই মেইন একদম খেতছে কুলৰ মানে একদম সেইকেইটাই মেইন বস্তু তোক নিজৰ বুলিহে কৈছোঁ ভাই বুলিহে কৈছোঁ কাকা বুলিহে কৈছোঁ বেয়া নাপাবি সেইকেইটা কিন্তু সাংঘাতিক তাত বাহিৰে আপুনি বেলেগ মানুহৰ ওচৰত যদি বেলেগ মানুহে গেলি অলপ ছাপোৰ্ট কৰিব যে তই পাৰিবি তই এইটো কৰ গম পাইছানে গতিকে সেইকাৰণে লাজ কৰি ভয় কৰি জীৱনত একো নাই বিন্দাছ কিবা এটা কৰি আছে এতিয়া মোৰ এটা কথা হ'ল আমাৰ ঘৰৰ মানুহ বিশেষকৈ একো নকয় যে চেষ্টা কৰিছোঁ কিবা এটা কৰিব লাগি বাট সফল হৈছে যদি হৈছে হোৱা নাই যদি হোৱা নাই মুঠত কিবা এটা কৰি বৰ্তমানত চলি আছোঁ ভৱিষ্যতত ভগৱানে ভালেও খেলে ৰাখি নিজৰ কামগিলা আৰু ভালকৈ বঢ়াব লাগি চেষ্টা কৰিব লাগে ভালকৈ অলপমান ডাঙৰ কৰিব লাগে ইম্প্ৰুভ কৰিব লাগে চেষ্টা কৰিব লাগে ক'ৰবাত ভুল হৈ থাকি ভুলগিলা শুধৰণি কৰিব লাগে তাৰ কাৰণে চেষ্টা কৰিব লাগে কেতিয়াবা মোৰ চাকৰি নহ'ল মই জীৱনত কি কৰি খাম মই মৰি যোৱাই বেষ্ট অমুক তমুক সেইগিলা কথা ভাবি থাকিলে মানে মানুহগিলা মানে মোৰ বিৰাট ৰাগ উঠে সেইগিলা মানুহ দেখা পালি খঙে উঠে ইমান ডিপ্ৰেশ্যনত যোৱা মানুহ কিছুমান লগ পাওঁ নিজে এক্সট্ৰাকৈ কিবা এটা কৰাৰ কথা চিন্তা নকৰে এতিয়া বহুতে ক'ব যে ই বৰ ডাঙৰ লেকচাৰ মাৰি আছে সিনো কাৰ কি ক্ষতিটো কৰিছে কিন্তু মোৰ নিজৰ যিটো চিন্তা সেই চিন্তাটোৰ কথাটোহে কৈছোঁ মই কি ধৰণে ভাবোঁ কি ধৰণে চিন্তা কৰোঁ সেই কথাখিনিহে কৈছোঁ ময়ো ক'তো একো নহয় মই লাহে লাহে মোৰ নিজৰ লাইফৰ ক্ষেত্ৰত মই চেষ্টা কৰি আছোঁ কিবা এটা কৰিবৰ কাৰণে অলপমান আগুৱাই যাবৰ কাৰণে আৰু বৰ্তমান সময়ত সেই আৰু যেনেকৈ ধৰক নিজৰ হেৰি দি কিবা নহয় কিবা নিজৰ ঘৰখনৰ অলপ কিঞ্চিতমান হ'লেও চলাই আছোঁ আগন্তুক সময়ত আৰু ভালকৈ মানে কাম কৰিব লাগি সেইখিনিলৈকে চেষ্টা কৰি যাম গতিকে ইমান ডাঙৰ মই একো নহয় যে মই কাৰোবাক জ্ঞান দিব পাৰিম কাৰোবাক শিক্ষা দিব পাৰিম কিন্তু এই বস্তুবিলাক দেখা পোৱাৰ পিছত মানে কেতিয়াবা নিজেও চিন্তা কৰোঁ যে মানুহবিলাক কেনেকৈ মানে ডিপ্ৰেশ্যনত গৈছে কেৱল এটা চাকৰিৰ নামত নিজে চাবিছোঁ এতিয়া যিগিলা কাম আমি কৰিব লাগে সেইগিলা কাম আমি নকৰি এতিয়া অনা অসমীয়া যিগিলা মানুহ থাকে সেই অনা অসমীয়া মানুহগিলা সেইগিলা কাম কৰে কিন্তু সিহঁতে লাজ ভয় একো নকৰে গম পালিনে সেয়াই কথা বাকী যি নহওক আজিৰ এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ মতামতখিনি আপোনালোকক দিলোঁ আপোনালোকে ভালে পাইছে নে বেয়াই পাইছে নাজানো মনৰ কথাখিনি খুলি ক'লোঁ বহুদিন মাৰ লগত আপোনালোকে ভিডিঅ' বিচাৰি আছিল গতিকে আজি মাৰ লগত ভিডিঅ' এটা আপলোড কৰিলোঁ যদি ভাল পাইছে চাই লাইক কমেণ্ট শ্বেয়াৰ মনটো ভাল লাগিল আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিল ধন্যবাদ মই নমস্কাৰ দিছোঁ দে লাইক কৰিবি কমেণ্ট কৰিবি ছাবস্ক্ৰাইব কৰিবি ধন্যবাদ নাহে ধন্যবাদ বাই 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 বাই